নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ৰাম মন্দিৰক লৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 5 আগষ্ট 2020। 5 আগষ্ট 2020 চনত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠিত কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীক আয়োধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়? কোনখন নদীক আয়োধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, সৰজু। সৰজু নদীক আয়োধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীৰাম জন্মভূমি আয়োধ্যা আৰু কি নামেৰে জনা যায়? শ্ৰীৰাম জন্মভূমি আয়োধ্যা আৰু কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সাকেত। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাম মন্দিৰৰ উচ্চতা কিমান? ৰাম মন্দিৰৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 161 ফুট। 161 ফুট হৈছে ৰাম মন্দিৰৰ উচ্চতা। নতুনকৈ নিৰ্মিত ৰাম মন্দিৰৰ উচ্চতা 161 ফুট। আৰু ৰাম মন্দিৰৰ দৈৰ্ঘ্য 360 ফুট, প্ৰস্থ 235 ফুট আৰু উচ্চতা 161 ফুট। এইকেইটা মনত ৰাখিব, অতিকৈ গুৰুত্বপূৰ্ণ। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাম মন্দিৰত কিমান স্তম্ভ আছে? ৰাম মন্দিৰত কিমানটা স্তম্ভ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 392টা। 392টা স্তম্ভ আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, চন্দ্ৰকান্ত চম্পৰা। ফটোত দেখিবলৈ পাইছে আপোনালোকে। নেক্সট প্ৰশ্নটো হৈছে কোন তাৰিখে ৰামলালাৰ প্ৰতিষ্ঠা কৰা হ'ব বা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 জানুৱাৰী 2024। 22 জানুৱাৰী 2024 তাৰিখে ৰামলালাৰ প্ৰতিষ্ঠা কৰা হৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে আয়োধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঘটনা জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বাবৰি মছজিদৰ ঘটনা। 9 নম্বৰ প্ৰশ্নটো হৈছে আয়োধ্যা কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশত। 10 নম্বৰ প্ৰশ্নটো হৈছে ৰামলালাৰ প্ৰতিমূৰ্তিৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 51 ইঞ্চ। 51 ইঞ্চ ৰামলালাৰ প্ৰতিমূৰ্তিৰ উচ্চতা। 11 নম্বৰ প্ৰশ্নটো হৈছে 2024 চনৰ 22 জানুৱাৰীত আয়োধ্যাত জ্বলোৱা ধূপডালৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 108 ফুট। 108 ফুট ধূপডালৰ দৈৰ্ঘ্য। 12 নম্বৰ প্ৰশ্নটো হৈছে বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কল্যাণ সিং। কল্যাণ সিং আছিল বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। 13 নম্বৰ প্ৰশ্নটো হৈছে আয়োধ্যাৰ ৰাম মন্দিৰৰ বিবাদ শুনানি কিমান দিন ধৰি চলিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 40 দিন ধৰি চলিছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1528 খ্ৰীষ্টাব্দত বাবৰে বাবৰি মছজিদ নিৰ্মাণ কৰিছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে আয়োধ্যা বিবাদক লৈ কেতিয়া উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায় দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 9 নৱেম্বৰ 2019 চনত আয়োধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায় দিছে। 16 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ প্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোগী আদিত্যনাথ। 17 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ প্ৰদেশৰ বৰ্তমান ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আনন্দীবেন পেটেল। 18 নম্বৰ প্ৰশ্নটো হৈছে আয়োধ্যাক আগতে কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ফৈজাবাদ। ফৈজাবাদ নামেৰে জনা গৈছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে কোন শৈলীত আয়োধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে? কোন শৈলীত আয়োধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নগৰ শৈলী।
20 নম্বৰ প্ৰশ্নটো হৈছে ৰাম মন্দিৰ নিৰ্মাণ কৰা ট্ৰাষ্ট সমিতিৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট। এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ হয়, সকলোৱে মনত ৰাখিব। 21 নম্বৰ প্ৰশ্নটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে বনাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অৰুণ যোগীৰাজ। অৰুণ যোগীৰাজে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি বনাইছে। 22 নম্বৰ প্ৰশ্নটো হৈছে 20 শতিকাৰ শেষৰ ফালে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল? কে.এল. আদৱানীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ নেতৃত্ব কৰিছিল। 23 নম্বৰ প্ৰশ্নটো হৈছে 1992 চনত বিতৰ্কিত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি পি.ভি. নৰসিংহ ৰাও। পি.ভি. নৰসিংহ ৰাও আছিল 1992 চনত বিতৰ্কিত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী। 24 নম্বৰ প্ৰশ্নটো হৈছে 2019 চনত অযোধ্যা মন্দিৰ মছজিদৰ ৰায়দানৰ মছজিদৰ বাবে কিমান একৰ মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছিল উচ্চ ন্যায়ালয়ে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 5 একৰ মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয়ে। 25 নম্বৰ প্ৰশ্নটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী।